এটা আমাৰ দলবোৰ উচ্ছেদ হোৱাৰ পিছত আমাৰ ইয়াতে ঠাই দিছে চৰকাৰে আনি কিনে 1 বিঘাকে মাটি দিছে। এতিয়া মাটি দেওয়াৰ পিছত এতিয়া মাথাউৰি আহিছে, মাথাউৰি আহিছে আমাৰ দলবোৰৰ যিটো চাপৰি দিছে মাটি দিছে 1 বিঘাকে মাটি তাৰ মাজত দি আহিছে। এতিয়া 1 বিঘাকে মাটি দিছে, আমি খাব নোৱাৰোঁ না বহিব নোৱাৰোঁ না কি কৰিব নোৱাৰোঁ। সেই 1 বিঘা মাটি যদি এতিয়া আকৌ চৰকাৰে লৈ যায় আমি কি কৰি খাম এতিয়া। এটা অনুৰোধ, আমাৰ যিখিনি দলবোৰৰ মাটি আছে আমাৰ বাহিৰ দি ভিতৰত পেলাব লাগিব বা ৰাস্তাটো বাহিৰত দিব লাগিব। তেনেহ'লে আমি মানিম, নামানিলে আমি গোটাইখিনি ধৰ্ণা দিব লাগিব, বাধ্য হ'ম আমি। মানে যদি আমাক চৰকাৰে এনেই মাৰে তে গোটাইখিনি একলগ হৈ গোট হ'ম, যেতিয়া চৰকাৰে মাৰি দিয়ক আমাৰ মাটি নালাগে তেতিয়া। সৰুকৈ হ'ব সেইটো কৈছোঁ, বানটো বাহিৰ দি দিয়ক, আমাক ভিতৰে পেলাই দিয়ক, সেইটো আপত্তি নাই। কিন্তু যদি আমাৰ মাটি 1 বিঘা দিছে, 1 বিঘাৰ মাজত যদি আহি যায় তে আমাৰ একো জীয়াই থকাৰ মোৰ যায় ভাল, সেইটো আমাৰ একো নাই সেইটো আৰু বিপৰীত। গতিকে যদি বাহিৰত দিয়ে আমাৰ ভিতৰত পেলালে সেইটো আমি খোজোঁ, সেইটো চৰকাৰৰ পৰা আহ্বান জানি আছোঁ আমি। যদি দিয়ে আমাৰো ভাল। নাই এতিয়া আমাৰ খেতিৰ মাজত আহিছে, একদম খেতিৰ মাজে আহিছে। 1 বিঘা মাটি দিছে, এতিয়া শুনা পাই আছোঁ 1 বিঘাকে যাব, এতিয়া গোটাইখিনি গ'লে তাহলে আমাৰ কি আছে, একো নাই। সকলোৱে যাচ্ছে একদম, যিখিনি আমাৰ দলবোৰ আছে গোটাইখিনি আহিছে একদম। আনুমানিক কমচে কম 50-60 ঘৰ হ'ব। এই চৰখৰ নাম আগলাচৰ পূবচোপা বুলি জনা যায়। এনে ইয়াতে সমস্যা হৈছে আমাৰ পূব আগলাচৰ যিটো চৰকাৰৰ পৰা আবণ্টন হোৱা মাথাউৰি, এই মাথাউৰিটোৰ পৰা পশ্চিম ফালে কিমান দূৰৰ পৰা আহিছে আমি নাজানো। এই মাথাউৰিটো আমি শুনামতে চিংৰি আলুগুটা পাহাৰ বুলি কয়, তালৈকে যাব। এতিয়া কথা হ'ল ইয়াতে আমাৰ আগলাচৰৰ যিবিলাক উচ্ছেদিত মানুহক ইয়াতে আনি ঠাই দিছে, বহাইছে, সেইখিনি মানুহক 1 বিঘাকে মাটি চৰকাৰে দিছে। আমাৰ মাথাউৰিটো এটা নিৰিখ বনাইছে, JCB বা ট্ৰেক্টৰেদি এটা হেৰি কৰিছে, মেপ বনাইছে যে এইখিনি দি যাব। এই মাটিটো আমাৰ ধলপুৰৰ মানুহৰ মাটিৰ ওপৰত দি গৈছে। আমি আপোনালোকৰ জৰিয়তে চৰকাৰক জনাব বিচাৰিছোঁ যে যাতে দুখীয়া মানুহ সিহঁতে 3 বছৰ তাতে থাকিল, উচ্ছেদ হোৱাৰ পিছত বহুত হাৰাশাস্তিৰ মাধ্যম দি আমাৰ আগলাচৰত আহি পাইছে, ইয়াতে চৰকাৰে ঠাই দিছে, তেওঁলোকৰ মাটিটো বচাব লাগে। আমি চৰকাৰক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। আৰু এটা কথা হৈছে, আমাৰ আগলাচৰ যিবিলাক মানুহৰ মাটিত উচ্ছেদিত মানুহক বহাইছে, সেইবিলাকৰ মানুহৰ মাটি 4-5 বিঘাকে এজন মানুহৰ মাটি আছিল। উচ্ছেদিত পৰিয়ালক 2টা পলট বহাইছে। এটা পলট আমাৰ লোকেল আগলাচৰৰ মানুহৰ ইটো দক্ষিণ ফালে দি, আৰু এটা পলট বহাইছে উত্তৰ ফালে দি, 2টা পলট বহাইছে। আৰু এটা কি কৰিছে, চৰকাৰী ৰাস্তা এটা বনাইছে, পকী ৰাস্তা, এই আমাৰ আগলাচৰৰ মানুহৰ মাটিৰ ওপৰত দি বনাইছে। আৰু এটা মাথাউৰি যদি আমাৰ আগলাচৰৰ মানুহৰ মাটিৰ ওপৰত দি, এটা মানুহৰ মাটিৰ ওপৰত দি যদি 3টা-4টা ক্ষতি হয়, সেইবিলাক মানুহ কি কৰিব। আমি চৰকাৰক আপোনালোকৰ মাধ্যমত বিনম্ৰভাৱে অনুৰোধ জনাওঁ যে আমাৰ আগলাচৰৰ মানুহবিলাকো যাতে বাচি যায়, ধলপুৰৰ মানুহৰ মাটিও যাতে ক্ষয় ক্ষতি নহয়। তেওঁলোকৰ 1 বিঘা মাটিয়ে মাত্ৰ।